নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আমি আলোচনা কৰি আছিলো যে উপায় বা ৰিমেডি। অকল মানুহৰটো ধাৰণা হয় যে অকল জেমষ্টনেহে ৰিজাল্ট দিয়ে, কিন্তু আমাৰ জ্যোতিষ শাস্ত্ৰত টোটেল 7টা, আমি আগতেও কৈছো, টোটেল 7টা উপায় আছে, যাৰ দ্বাৰা যিবিলাক গ্ৰহই আমাক ডিষ্টাৰ্ব দি আছে সেই গ্ৰহবিলাক বুলি নহয় যিকোনো ক্ষেত্ৰতে এই উপায়বিলাক কৰিলে জাতক বা জাতিকাই তাৰ পৰা নিগেটিভ এফেক্টটো দূৰ কৰি পজিটিভ কৰিব পাৰে। তাৰ আমি কি পালো? যোগ, মন্ত্ৰ, যন্ত্ৰ, যজ্ঞ বা উপবাস ফাষ্ট, জেমষ্টনৰ মাধ্যমেৰেও পাৰি, আৰু সংকল্প আৰু উপবাসৰ দ্বাৰাও পাৰি, আৰু ডনেশ্যনৰ দ্বাৰাও আমি সেই নিয়মবিলাক যদি কৰো, মানুহৰ জীৱনত যিবিলাক অশান্তি আছে, যিবিলাক দুষ্প্ৰভাৱ আছে, সেইবিলাক নাইকিয়া হ'ব পাৰি। তো যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো যোগৰ বিষয়ে, যে যোগৰ মাধ্যমেৰে কেনেকে আমি আমাৰ চিটুৱেশ্যন, বেয়া চিটুৱেশ্যনবিলাক ভাল কৰিব পাৰো বা নিগেটিভ গ্ৰহবিলাকক কেনেকে পজিটিভ কৰিব পাৰো। আজি আহক আমি মন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। মন্ত্ৰৰ দ্বাৰা আমি কেনেকে নিগেটিভ গ্ৰহ এটাক আমি পজিটিভ কৰিব পাৰো। আহক দেৰি নকৰো তেনেহ'লে। চাওক, মন্ত্ৰ হ'ল চবতকে এফেক্টিভ জ্যোতিষ শাস্ত্ৰত কোনো এটা বেয়া চিটুৱেশ্যনৰ পৰা তাক ভাল চিটুৱেশ্যনলৈ আনিব পাৰে মন্ত্ৰৰ দ্বাৰা। অকল গ্ৰহ নক্ষত্ৰৰ কথাই নকওঁ মই ইয়াতে, যিকোনো ক্ষেত্ৰতে যিকোনো নিগেটিভ এফেক্টৰ পৰা মন্ত্ৰৰ দ্বাৰা ইয়াক আমি ভাল ৰাস্তাত আনিব পাৰো। চাওক, মন্ত্ৰ কি হয় প্ৰথমতে আমি বুজি পাব লাগিব যে জ্যোতিষ শাস্ত্ৰত কিয় মন্ত্ৰৰ ইমান ইম্পৰ্টেণ্ট আছে। মন্ত্ৰ হ'ল যে আমাৰ কিছুমান ৱেভলেংথ আছে, আমাৰ ভাইব্ৰেশ্যন কিছুমান আছে, ঠিক আছে। সেই ভাইব্ৰেশ্যন বিলাক, আৰু মই জ্যোতিষ শাস্ত্ৰ ভাষাত কৈছো, সেই প্লেনেট বিলাকৰ চেম ভাইব্ৰেশ্যন কিছুমান থাকে। সেই ভাইব্ৰেশ্যন, আপুনি যিটো মন্ত্ৰ মাতিছে, সেই ভাইব্ৰেশ্যন যদি প্লেনেটাৰী ভাইব্ৰেশ্যনৰ লগত মেটচ কৰে, তাৰ পৰা আমি ইন ৰিটাৰ্ণ আমাৰ নিগেটিভিটি বিলাক দূৰ কৰি পজিটিভিটি বিলাক আমি পাব পাৰো। সাপোজ বুধৰে বীজ মন্ত্ৰ যদি আমি কওঁ যে ওম ব্ৰাং এনেকুৱা ধৰণৰ মন্ত্ৰৰ যিবিলাক ভাইব্ৰেশ্যন আছে, এই ভাইব্ৰেশ্যন বিলাক অত্যন্ত দৰকাৰ হয়। আৰু যদি অকল চিম্পল মন্ত্ৰ মাতো যে একো ভাইব্ৰেশ্যন নাই, তেনেকুৱা মন্ত্ৰবিলাকৰ ৰিজাল্ট আমি খুব কম দেখা পাইছো। যিবিলাকে একাগ্ৰতাৰে প্ৰপাৰ শ্বেপ এণ্ড চাইজত যদি মন্ত্ৰ উচ্চাৰণ কৰে, তাৰ পৰা ভাল ৰিজাল্ট দেখা পোৱা যায়। মন্ত্ৰ এটা ৱেভলেংথত এটা ভাইব্ৰেশ্যন সৃষ্টি কৰে, যিটো সেই প্লেনেটাৰী চিষ্টেম বা অন্য কোনো হেৰিত চেঞ্জ যেতিয়া হয়, তেতিয়া তাৰ পৰা খুব ভাল ৰিজাল্ট বিলাক পায়। অকল তেনেকুৱাই নহয় যে মন্ত্ৰই যেতিয়া উচ্চাৰণ কৰিব, মন্ত্ৰই আপোনাৰ শৰীৰত কুণ্ডলিনী শক্তিও জাগ্ৰত কৰিব পাৰে, বা আপোনাৰ চেল বিলাক বা আপোনাৰ শৰীৰত যিটো এষ্ট্ৰেল বডি, সেইবিলাকো আপোনাৰ যদি চাব যে মন্ত্ৰৰ দ্বাৰা বহুতখিনি ভাল কৰিব পৰা যায়। ইয়াতে চাওক, মন্ত্ৰ বিভিন্ন হ'ব পাৰে, কিন্তু মন্ত্ৰ সদায় মনত ৰাখিব, আমি নিজে কোনো মন্ত্ৰ সৃষ্টি কৰিব নালাগে। কিছুমান ইউটিউবত দেখা পাওঁ যে নিজে মন্ত্ৰ কিছুমান সৃষ্টি কৰি সেই মন্ত্ৰবিলাক মাতিলে ভাল ৰিজাল্ট পাব বুলি ভাবে, কিন্তু তেনেকুৱা কোনো কথা নাথাকে। মন্ত্ৰ নিজে সৃষ্টি কৰা বস্তু নহয়। আৰু মন্ত্ৰ সদায় যদি পৰাপক্ষত সংস্কৃতত কিয় মাতা হয়, ইয়াতে নাচাও প্ৰুভ কৰিছে যে সংস্কৃতত যদি কিবা এটা বস্তু আমি ওপৰলৈ পঠিয়াই দিওঁ, চাউণ্ড ৱেভত যদি পঠাই দিওঁ, সেই বস্তুটো ব্ৰেকডাউন নহয়, সংস্কৃত ভাষাত ব্ৰেকডাউন নহয়। সেইকাৰণে মন্ত্ৰবিলাক আমাৰ ঋষি মুনি বিলাকে সংস্কৃতত তেওঁলোকে বৰ্ণনা কৰিছিল বা তেওঁলোকে লিখিছিল। ইভেন সাউথ ইণ্ডিয়াতো তামিল ভাষাটো কয় কথা, কিন্তু তামিল ভাষা আমি জানো বহুত পুৰণা, কিন্তু মন্ত্ৰবিলাক সদায় সংস্কৃতত মাতিছিল। কাৰণ কিয়? সংস্কৃত এনেকুৱা এটা ভাষা যিটো মন্ত্ৰৰ যিটো শ্বেপ এণ্ড চাইজ একুৰেট ৰাখে, চেম পজিশ্যনত ৰাখে। সেইকাৰণে মন্ত্ৰবিলাক সদায় মনত ৰাখিব, শ্বেপ এণ্ড চাইজত মাতিব হলে সংস্কৃতত মাতাটো খুব আটাইতকৈ দৰকাৰী হয়। আৰু তাৰ উপৰিও কি হয়, মন্ত্ৰবিলাক নিজে ক্ৰিয়েট কৰিব নালাগে। মন্ত্ৰ আমাৰ যিবিলাক ঋষি মুনি আছে, তেওঁলোকে কিবা এটা ভাবি চিন্তি জানি গুণি তেওঁলোকে মন্ত্ৰ ৰচনা কৰিছিল, আৰু সেই মন্ত্ৰবিলাক তেওঁলোকে বহুত অধ্যয়ন কৰাৰ ফলত পাইছে। কাৰণ আগৰ দিনত মানুহবিলাকে বহুত বছৰ জীয়াই আছিল, তেওঁলোকে সাধনা কৰা বা তেওঁলোকে প্ৰয়োগ কৰাৰ সময় বহুত পাইছিল। সেইকাৰণে তেওঁলোকৰ যিটো মন্ত্ৰৰ অৱদান, সেই মন্ত্ৰ এতিয়াও চলি আছে। সদায় মনত ৰাখিব যে আপুনি গম পাইছে যে আপোনাৰ বুধ গ্ৰহ বেয়া, বৃহস্পতি গ্ৰহ বেয়া, আপুনি নিজে এটা মন্ত্ৰ ওলাই পেলাই তাত উচ্চাৰণ নকৰিব। সেই নিগেটিভ এফেক্ট, যিটো গুৰুৰ আদৰ্শ, যিটো শাস্ত্ৰসন্মত হয়, সেই মন্ত্ৰ যদি আপুনি উচ্চাৰণ কৰে, চাব তাত ভাল ৰিজাল্ট হ'ব। আৰু মনত ৰাখিব যে মন্ত্ৰ হ'ল এই 7টা উপায়ৰ ভিতৰত চবতকে পাৱাৰফুল উপায় হ'ল মন্ত্ৰ। যদি মন্ত্ৰটো আপুনি ভালকে মাতিব পাৰে সেই গ্ৰহটোৰ বা নক্ষত্ৰটোৰ, তেনেহ'লে সদায় ভাল ৰিজাল্ট পাবই পাব। সেইকাৰণে অকল এটা পচন্দত ধৰি নাৰাখি আমি যদি ৰিমেডি বিলাক এনেকে ডাইভাৰ্চিটি যিমান আছে ডাইভাৰ্চিফাই কৰিব পাৰো, তেনেহ'লে তাৰ পৰা বহুত বেছি ভাল ৰিজাল্ট পাওঁ। আশা কৰো এই ভিডিঅ'টো আপোনালোকক কামত দিব বা বুজাত সহায় কৰিব। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত লিখিব, তাৰ বিষয়ে মই নিশ্চয় আপোনালোকক পৰামৰ্শ দিবলৈ চেষ্টা কৰিম।